জলকীয়া খেতি কৰাৰ আগমুহূৰ্তত আমি এই ধৰণে আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলে কি কৰে, পুলিবিলাক প্ৰস্তুত কৰি লয়। আমি 1 পৰা 1.5 মাহ যেতিয়া পুলিৰ বয়স হৈ যায় তেতিয়া আমি খেতিত লগাব লাগে। কিন্তু খেতিত লগোৱাৰ আগমুহূৰ্ততে চাওক এনেকুৱা ধৰণৰ সমস্যা হৈছে। গছত ফুল আহি গ'ল, ফলনো লাগন দি আছে। এনেকুৱা ধৰণৰ সমস্যাত যদি আপোনালোকে পৰিছে, কোনো কথা নাই, আপোনালোকে জলকীয়া গছৰ আগবিলাক কাটি কিনে আপোনালোকে লগাই দিয়ক। আপোনালোকৰ জলকীয়া গছৰ আকৌ তাৰ গুৰিৰ পৰা আকৌ পোখা মাৰি জলকীয়া গছ হ'ব। কিন্তু যিটো পুলি আপোনালোকক দেখুৱাই আছোঁ, এই পুলিটো যে যিটো খেতিত লগোৱা হৈছে ইয়াৰ পৰা উঠাই, তাত কেনেকুৱা ধৰণৰ ফলন লাগন দিছে। তো খেতিৰ বয়স অলৰেডি 3 মাহ হৈ গৈছে। 2 পৰা 3 বাৰ উঠাই কিনে বজাৰলৈ বিকা হ'ল। গছত যথেষ্ট ফলন লাগন দিছে। এইটো হ'ল চিনজিন্দা কোম্পানীৰ চুলি 8110। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্টত লিখি দিব। এতিয়াও যদি নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে আৰু এই পদ্ধতিমতে আপোনালোকে খেতি কৰি আগুৱাই যাই থাকে। 1 বিঘা মাটি কৰিলে যে মই কৈ থাকোঁ আপোনালোকক যে 1 বিঘা মাটিত আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে জলকীয়া খেতি কৰিলে 10 পৰা 12 কুইণ্টেল জলকীয়া 10 দিন পিছে উঠাই থাকে, উঠাই কিনে বজাৰলৈ বিকি থাকে। মই আজি আপোনালোকক ডাইৰেক্টলি অন কেমেৰাৰ মাজতে আপোনালোকক দেখুৱাই আছোঁ। চাব পাৰিছে আপোনালোকে, যিফালে মই ঘূৰাইছোঁ সিফালে জলকীয়া আৰু জলকীয়া চাব পাৰিছেনে? একদম এনেকুৱাকৈ লাগন দিছে যেন উঠাই শেষ কৰিব পৰা নাযাব, এনেকুৱা অৱস্থা। চাব পাৰিছে, গছৰ পাত আৰু ক'ত আছে, কেৱল জলকীয়া আৰু জলকীয়া। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকেও যদি ভাবিছে যে এনেকুৱা ধৰণৰ আমি জলকীয়া খেতি কৰিম, তেনেহ'লে আপোনালোকে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ এই 3টা মাহৰ ভিতৰতে আপোনালোকে 7002163162, আকৌ কৈছোঁ 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ উন্নত বিধানবিলাক যোগান ধৰিম, উন্নত ফাৰ্টিলাইজাৰ, উন্নত মেডিচিনবিলাক দিম। আপোনালোকে বিন্দাছ খেতি কৰি আগুৱাই যাব। মই আপোনালোকৰ কাৰণে 24/7 সময়টো দি যাম। আপোনালোকে কেৱল আপোনালোকৰ নিজৰ কৰ্ম যিটো আছে সেইটো কৰি যাব। এই জলকীয়া খেতিৰ কাৰণে আটাইতকৈ তাৰমানে ভাল ফাৰ্টিলাইজাৰ হ'ল ষ্ট্ৰোপ্লেজাৰ 95, যিটো এইটো খেতিত দিলে এনেকুৱা ধৰণৰ ফলন দিব। কাৰ্বগ্ৰীণ, কেলছিয়াম, মেগনেছিয়াম এই ধৰণৰ ফাৰ্টিলাইজাৰ দিব আৰু মাজে মাজে আপোনালোকে DAP আৰু ইউৰিয়াৰ লগত 95 দি যাব, কাৰ্বগ্ৰীণ দি যাব, গ্ৰিফিন, গোল্ড স্পেচিয়েল চইল, লগতে মাৰ্বলো দিব পাৰিব। দিলে আপোনালোকৰ গছতো চেম এনেকুৱা ধৰণৰে ফলন লাগন দিব। ভিডিঅ' চাই যদি ভাল পাইছে আপোনালোকৰ মূল্যৱান আঙুলিটা লাইক দি দিয়ক। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে চোৱাৰ লগতে বেলেগকো চোৱাৰ সুবিধা কৰি দিয়ক। তো আজিৰ ভিডিঅ'টো মই আৰু বেছি দীঘলীয়াকৈ নকৰোঁ। আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।